নমস্কাৰ। আজি নকৈ নোৱাৰো অনুষ্ঠানত মই আপোনালোকৰ সন্মুখলৈ আনিছোঁ দুটা বিষয়, যিটো বিষয়ত সমগ্ৰ বিশ্বই আজি ডিঙি মেলি চাই আছে ভাৰতলৈ। ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ প্ৰায় ২.৫ বছৰ সম্পূৰ্ণ হ'ল। এই ২.৫ বছৰত যুদ্ধৰ হাম আজিও কাটা নাই। আৰু যিটো সময়ত দুটা ফৈদৰ মাজত যুদ্ধ চলি থকা অৱস্থাত যিবিলাক দেশে সেই দেশ ভ্ৰমণ কৰিবলৈ সাহস কৰা নাই, সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ইউক্ৰেইনত উপস্থিত হৈছে আৰু তেওঁ ৱাৰ জোনৰ মাজেদি গৈছে। আনকি আকাশ মাৰ্গেদি নগৈ ৰেল সেৱাৰ জৰিয়তে 10 ঘণ্টা সময় কৰি এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ইউক্ৰেইনত উপস্থিত হোৱাটো সকলো বাতৰি কাকতেই বিশ্বৰ শিৰোনাম কৰিছে। তাকো যুদ্ধ চলি থকা এখন দেশৰ মাজেদি 10 ঘণ্টা সময় ট্ৰেইন জাৰ্ণি কৰাটো বৰ সৰু কথা নহয়। অৱশ্যে এই ট্ৰেইনখন আছুতীয়াকৈ সজা। এই ট্ৰেইনখনৰ জৰিয়তে তাত সকলো সুৰক্ষা ব্যৱস্থা আছে। গতিকে তেনেকেই তেওঁ গৈছে। তেওঁ 10 ঘণ্টা যাব, 10 ঘণ্টা আহিব পোলেণ্ডলৈ। গতিকে 20 ঘণ্টা সময় তেওঁ তেনেকৈ যাত্ৰা কৰিব, কিন্তু ইউক্ৰেইনত থাকিব 7 ঘণ্টা। এতিয়া সকলোৱে ডিঙি মেলি চাই থকাৰ কাৰণটো হ'ল যে যোৱা 2 বছৰ 2.5 বছৰত যি যুদ্ধ চলি আছে, প্ৰথম অৱস্থাত সকলোৱে ভাবিছিল ইউক্ৰেইন এখন সৰু চহৰ, গতিকে সেইখন ৰাছিয়াই শেষ কৰি দিব। কিন্তু তাৰ ৰাষ্ট্ৰপতি য়েলেনস্কিয়ে অতি দুৰ্দান্তভাৱে যুদ্ধ দি আজিলৈ তেওঁ থিয় হৈ আছে। কিন্তু ভাৰত এনেকুৱা এখন দেশ, যিখন দেশে ৰাছিয়াৰ লগতো বন্ধুত্ব আছে, ইউক্ৰেইনৰ লগতো সম্পৰ্ক আছে। কাৰণ ডিফেন্স ডিলৰ ক্ষেত্ৰত ভাৰতে ইউক্ৰেইনৰ লগত যথেষ্ট নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে এটা সম্পৰ্ক আছে। কিন্তু আন যিবিলাক দেশ ইউক্ৰেইনক সহায় কৰিছে, নাটো দেশ, সেই দেশসমূহে কিন্তু এই কাম কৰিব নোৱাৰে। গতিকে আজি গোটেই বিশ্বই এইটো কথাই ভাবিছে যে যুদ্ধৰ খাম কাটিব লাগে। আৰু ইয়াত যোৱাৰ আগতে, কাৰণ এই কথাবিলাক নিৰ্ভৰ কৰিছে কিয়, যোৱা এমাহ আগতে প্ৰধানমন্ত্ৰী ৰাছিয়া ভ্ৰমণ কৰিছে আৰু এমাহ পিছত আজিও যুদ্ধ যিসময়ত চলি আছে সেইখিনি সময়ত আকৌ ইউক্ৰেইন ভ্ৰমণ কৰিছে। সকলোৱে আশা কৰিছে ৰাছিয়াৰ কিবা বাৰ্তা লৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তালৈ গৈছে। আৰু আনকি নাটো দেশসমূহেও এইটোৱেই ভাবিছে যে এই সমস্যাৰ যদি সমাধান কৰিব পাৰে একমাত্ৰ ব্যক্তিগৰাকীয়েই হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু যি সময়ত যুদ্ধ চলিছিল সেই সময়তো আপোনালোকে জানে সকলো দেশে প্ৰতিবাদ কৰিছিল, কিন্তু ভাৰতে নিজৰ স্থিতিত অটল থাকি তেতিয়াও তাৰ পৰাই তেল কিনিবলৈ যি কিনাৰ ব্যৱস্থা আছিল সেয়া বাহাল ৰাখিছিল। গতিকে এতিয়া গোটেই বিশ্বই বিচাৰিছে এই যুদ্ধ শেষ হওক। আৰু যদিও যুদ্ধ আৰম্ভ হৈছিল, সকলোৱে জানে এয়া আচলতে আমেৰিকাৰ এটা চক্ৰবেহু। য়েলেনস্কিয়ে কেনেকৈ এই চক্ৰবেহুত সোমাই পৰিছিল হয়তো নিজেও নাজানে। তেওঁ এতিয়া এই কথাবিলাক উপলব্ধি কৰিছে আৰু সেইকাৰণেই এই যুদ্ধৰ হাম কটাটো তেওঁ বিচাৰিছে। আনকি তেওঁ কেইবাবাৰো কৈছে যে ইয়াৰ সমাধান যদি কৰিব পাৰে কেৱল ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰিব পাৰে, আৰু সেইকাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰীক তেওঁ আমন্ত্ৰণো জনাইছিল। কিন্তু ৰাছিয়ালৈ যেতিয়া আমাৰ প্ৰধানমন্ত্ৰীগৰাকী গৈছিল, তাত পুটিনৰ সৈতে দেখা কৰিছিল, তেতিয়া ইউক্ৰেইনত প্ৰতিক্ৰিয়া হৈছিল। কিন্তু আজি যিবিলাক ছবি দেখা গৈছে তাৰ পৰা এটা অনুমান কৰিব পাৰি তেওঁলোকেও উদ্গ্ৰীৱেৰে ৰৈ আছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কিবা এটা নিশ্চয় বাৰ্তা লৈ আহিছে। আমিও আশা কৰোঁ, কাৰণ প্ৰধানমন্ত্ৰীয়ে যোৱাৰ আগতে এটা কৈছে, যুদ্ধই সমস্যাৰ সমাধান নকৰে, বুদ্ধই সমস্যাৰ সমাধান কৰিব। অৰ্থাৎ বুদ্ধৰ বাণী যি শান্তিৰ বাণী, সেই শান্তিৰ বাণীয়ে এই সমস্যাবোৰৰ সমাধান আনিব। এতিয়া দ্বিতীয় কথাটো হ'ল, মই দ্বিতীয় যিটো বিষয় আনিব খুজিছোঁ সেই বিষয়টো হ'ল আপোনাৰ পঞ্জী স্কিম। আপোনালোকে নাম শুনিছে, পঞ্জী স্কিম বুলি এটা স্কিম আছিল আৰু সেইটোকে গৈ পঞ্জী স্কেম বুলি কৈছিল। গতিকে পঞ্জী স্কেম এইবিলাক সমস্যা, এইবিলাক কথা 1869 পৰা 1872 চনত তাতে চলিছিল জাৰ্মানীত এনেকুৱা এটা স্কিম। তাৰপিছত 1880ত আমেৰিকাত চলিছিল, তাকো সেইটো লেডিজ ডিপজিট বুলি আছিল। বিশেষকৈ মহিলাসকলৰ পৰাই এই ডিপজিট লৈছিল, লৈ পেলাই 8% সুদ দি পেলাই ইয়াৰ
লাভালাভ দিব বুলি এনেকুৱা স্কিম কৰিছিল আৰু সেইগৰাকী মহিলাই পিছত 3 বছৰ জেলো খাটিছিল এনেকুৱা হৈ থাকে আৰু আপোনাৰ আমাৰ যিটো সাৰদা স্কেম হৈছিল এইবিলাকো আমি শুনিছোঁ কিন্তু এইবাৰৰ যিটো স্কেম কৰিছে বুলি অভিযোগ উঠিছে দীপক বৰ্মন ডিবি ষ্টক ট্ৰেডিং এইটো কিন্তু এটা বিশেষ সুকীয়া ধৰণৰ ঘটনা মই দেখা পাইছোঁ সাধাৰণতে এনেকুৱা যিবিলাক ইনভেষ্টমেণ্ট কৰে দুখীয়া মানুহবিলাকে কৰে 2000-1000কে থৈ পেলাই বৃহৎ টকা এটা হয় কিন্তু এইবাৰ যথেষ্ট ধনী মানুহে টকা থৈছে আৰু মোৰ এইটোহে আচৰিত লাগিছে টকা থোৱা মানুহখিনিয়ে এতিয়া আকৌ দুপাত্তা দি মুখ ঢাকি পেলাই আহি সংবাদ মাধ্যমৰ ওচৰত কথা কৈছে কিহৰ কাৰণে তেওঁলোককতো কোনো ধৰ্ষণ কৰা নাই নিজেই নিজক বলি হৈছা আকৌ এতিয়া কথাখিনি স্পষ্টকৈ ক'বলৈ মুখখন ঢাকিবলৈ কি কথা আছে সহজ টকা পোৱাৰ তোমালোকে সপোন দেখিছিলা তোমালোক একেবাৰে অশিক্ষিতও নহয় যিবিলাক য'ত 69 কোটি টকা থ'ব পাৰে 30 লাখ টকা থ'ব পাৰে 20 লাখ টকা থ'ব পাৰে সেইবিলাক অশিক্ষিত বুলি মইতো ভাবা নাই গতিকে কিন্তু তেওঁলোকৰ এইখিনি জ্ঞান নাই কাৰণ আমাৰ তাতো বহুতে এনেকুৱা এপ্ৰ'চ কৰে যে থ'ব লাগে এইবিলাকৰ এটা প্ৰক্ৰিয়া আছে আপোনাৰ যিবিলাক প্ৰক্ৰিয়াৰ মাজেদি গ'লে সেইবিলাক ৰেজিষ্টাৰ্ড হয়নে নহয় যিবিলাকে ডিপজিট ৰাখিব পাৰে মানি ট্ৰেনজেকশ্যন কৰিব পাৰে এই কথাবিলাকতো জানিব লাগে এতিয়া আপোনালোকে দুদিন পিছত হুলস্থুল কৰি পেলাই কি ক'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবিলাক চাব লাগে অমুক কৰিব লাগে তমুক কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই কি কৰে ভাৰত চৰকাৰেও একো নকৰে অতি স্পষ্ট ইয়াৰ আগতেতো কৈয়ে দিছে এবাৰ এনেকৈ এটা স্কেম হওঁতে ইনাই বিনাই কান্দিছিল তেতিয়া চৰকাৰে হস্তক্ষেপ কৰি কৈছে যোনেই যিমান নথক অৱশেষত 2.5 লাখকে টকা দিম বুলি কৈছিলে যদি আপুনি 70 লাখো থয় 3 কোটিও থয় 2.5 লাখ টকা দিব এনেকুৱা এটা কৰিছিল এতিয়া হয়তো কি আছে নে নাই মই নাজানো মই শুনিছোঁ 5 লাখ মান টকা হৈছে এতিয়া কিন্তু হ'লেও 69 কোটি 70 কোটি থোৱাৰ পিছত আপুনি আজি 2.5 লাখ বা 5 লাখ পালেই জানিবা আৰু চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ নকৰে এইবিলাক ব্যক্তিগতভাৱে এইবিলাক নিজে নিজে কোম্পানী কৰিছে অন্ততঃ থোৱাৰ আগতে আপোনালোকে এই কথাটো জানিব লাগে য'ত ফাইনেন্স ট্ৰেনজেকশ্যন হয় তাৰ কি লাইচেন্স আছে তাৰ কি ৰেজিষ্ট্ৰেশ্যন আছে এই কথাবিলাক নজনাকৈ পোনপটীয়াকৈ থৈ সহজভাৱে টকা ঘটাৰ যিটো আপোনালোকৰ মানসিকতা আজি আপোনালোকে নিজেই ভুগিবলগীয়া হৈছে গতিকে এনেকুৱা ঘটনাবিলাকত যাতে কোনেও আৰু মই বিত্তীয় প্ৰতিষ্ঠানবিলাককো অনুৰোধ কৰিম ইয়াৰ জৰিয়তে তেওঁলোকে এইবিলাকৰ প্ৰতি এৱেৰনেছ আনাৰ বহুত দৰকাৰ সজাগতা আনিব লাগে কোনবিলাকত ইনভেষ্ট কৰিব লাগে কাৰণ কোন ৰেজিষ্টাৰ্ড কোম্পানী বুলিলে তেওঁলোকে কি বুজিব এই কথাবিলাক কিন্তু জনসাধাৰণৰ মাজত ৰিজাৰ্ভ বেংকেই হওক বা অইন বেংকেই হওক বা অন্য বিত্তীয় প্ৰতিষ্ঠানবোৰে ইয়াৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা তুলিব লাগে কাৰণ আজি হয় যাৰ টকা গৈছে তেওঁলোকে এইবিলাক বুজি পাব কাৰণ তেওঁলোকে সপোন দেখিছিল সপোনটো বহুতেই দেখে কিন্তু এইবিলাক মূৰ্খামিৰ নিচিনা কথা এটা হৈছে গতিকে কি হ'ব সময়ে ক'ব শেষত এটা ঘটনা মই অনুৰোধ কৰিম এই কলিকতাত যি ঘটনা ঘটিছে সেই বিষয়ে আৰু আমি আলোচনা কৰি লাভ নাই মই আগতেও কৈছোঁ কলিকতা বম্বেৰ ঘটনাবোৰ আমাক কোনো লাভালাভ নিদিয়ে যে অসমত যিটো ঘটিছে তাৰ কাৰণে প্ৰতিবাদ কৰিব লাগে কলিকতাত হ'লে আমাৰ ইয়াত কেণ্ডেল লাইট লৈ যোৱা শোভাযাত্ৰা কৰা এইবোৰ দেখা পাওঁ কিন্তু ঢিঙত যদি কিবা এটা ঘটনা হয় সেইবিলাক আমি দেখা নাপাওঁ কিয় গতিকে মই কওঁ যে আপোনালোকে ঢিঙত যি ঘটনা ঘটিছে তাত সম্পূৰ্ণৰূপে ছবিখন আহিছে বুলি মই ক'ব খোজা নাই কাৰণ এতিয়া সম্পূৰ্ণ ছবিখন অহাৰ পিছত আমি গম পাম কিন্তু যিয়েই নহওক যি প্ৰচেষ্টা চলিছে সেই প্ৰচেষ্টাত আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু এনেবোৰ ঘটনা ৰোধ কৰিবৰ কাৰণে জনসাধাৰণ সজাগ হোৱা অতিকৈ প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ আৰু পুনৰবাৰ এই ঘটনাৰ নিন্দা কৰিছোঁ আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছোঁ ধন্যবাদ